আশা নাথাকিলেও ক'ৰ পৰা খেলিব সম্পূৰ্ণ আশা কিমান আসন পাব এতিয়া মই কংগ্ৰেছৰ নিচিনা ডাঙৰকৈ ক'ব নাযাওঁ ইয়াতে এটা ডাঙৰ মানে আমাৰ প্লাছ পইণ্ট আছে যে আমাৰ দলটো তৃণমূল কংগ্ৰেছ বৃহৎ দল কিন্তু আমি ধৰি লওক ইয়াতে আমাৰ এই চমৰীয়া সমষ্টিত যোৱা 18ৰ পঞ্চায়ত নিৰ্বাচনত আমি তীব্ৰ ফাইট কৰিছিলোঁ ইয়াত শতাব্দী ৰৈও আহিছিলে নিৰ্বাচনী প্ৰচাৰ কৰিব শতাব্দী ৰৈটো বেলেগ জেগাত যোৱা নাই ঠিক তেনেকুৱা এইবাৰ আমি তাতকৈ বেছিকৈ প্ৰচাৰ কৰিম আৰু আটাইতকৈ আমাৰ ভাল হ'ব যে ইতিমধ্যে এটা জিলা পৰিষদৰ পৰা আমাৰ 4টা জিলা পৰিষদ আছে ইয়াতে চমৰীয়া সমষ্টিত প্ৰত্যেক জিলা পৰিষদত কংগ্ৰেছৰ 5-6 গৰাকীকৈ প্ৰাৰ্থী নোপোৱা প্ৰাৰ্থী আমাৰ লগত যোগাযোগত আছে আৰু আমিতো সুযোগ ল'ম আমি এটা ৰাজনৈতিক দল যিবিলাকে নাপাব আমাৰ লগত যোগাযোগ কৰিলে আমি তাৰ মাজত যাৰ ৰাইজৰ মাজত গণভিত্তি আছে আমি তেখেতক আগুৱাই দিম ৰাজনীতিটো আৰু আজি বিজেপি চলি আছে কংগ্ৰেছৰ নেতা কৰ্মীৰে আমাৰ দলত যদি কংগ্ৰেছৰ কোনোবা জইন কৰে আপোনালোকে ভালেহে পাব লাগে এইটো টানাটানি থাকে আৰু এইবিলাক আৰু ভাবি লাভ নাই আৰু ফলাফলে কি ক'ব সেইটো ডাঙৰ কথা আজি আমাৰ ইয়াতে দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত চমৰীয়া সমষ্টি গৰিমাৰী ব্লক ইয়াত আজি এখন নিৰ্বাচনী প্ৰস্তুতি সভা অনুষ্ঠিত হয় আৰু আজি এই সভাত উপস্থিত থাকে আমাৰ অসম প্ৰদেশ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ তত্ত্বাৱধায়ক লগতে উপসভাপতি আমাৰ দুলু আহমেদ ডাঙৰীয়া আৰু উপস্থিত থাকে আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক শিশিৰ কলিতা ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা ইয়াত পঞ্চায়তত প্ৰাৰ্থিত্ব কৰা আমাৰ 3জন ইয়াতে প্ৰাৰ্থী আছে লগতে ইয়াত নিৰ্বাচনটো চলাই নিয়াৰ কাৰণে ইয়াত বহুতখিনি আমি কৰ্মী দেখা পালোঁ সঁচাকৈ ভাল লাগিছে মই আশা দেখিছোঁ যিহেতুকে এইটো নতুন দল হ'লেও মানুহখিনি সঁহাৰি জনাব খুজিছে বিশ্বাস আৰু আস্থা এটা লৈ পেলাই তেওঁলোকে আগবাঢ়ি আহিছে খুবেই ভাল লাগিছে তো নিশ্চয় আমি এই পঞ্চায়ত নিৰ্বাচনৰ লগতে আমি বিধানসভালৈকে আমাৰ প্ৰস্তুতি খুব ষ্ট্ৰং হ'ব সংগঠন খুব ষ্ট্ৰং হ'ব তো এইখিনি মই আশা দেখিছোঁ আৰু আজি যিখিনি মই পৰিকল্পনা দেখিলোঁ সঁচাকৈ মই বেছিকৈ নহ'লেও 25% হ'লেও মানে এটা কেণ্ডিডেট যাব লগতে ছেকেণ্ড পজিশ্যনত থাকিব বুলি আশা দেখিছোঁ আৰু আপোনালোকৰ সহায় সহযোগ দেখি ধন্যবাদ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড